পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই চেনেলত আজি বহুত দিন ধৰি ব্লগ মই কৰিব পৰা নাই হয়তো যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ তেখেতসকলে চাগে মিছ কৰিছে বা হয়তো ভাবিছে কালাৰ্ছ অফ লাইফৰ ব্লগ বা ভিডিঅ'ছ নাহাই হ'ল নহয়নে বাৰু একচুৱেলি মোৰ এই চেনেলৰ লাষ্ট ভিডিঅ' আছিলে মোৰ ল'ৰাটোৰ ফাৰ্ষ্ট বাৰ্থডে চেলিব্ৰেশ্যন একচুৱেলি তাৰ জন্মদিনৰ পিছৰ পৰাই অকণমান গাটো বেয়া হ'ল জ্বৰ চৰ্দি হোৱাৰ নিচিনা হ'ল আৰু ল'ৰা ছোৱালী গা বেয়া হ'লেতো আমনি থাকেই হয়তো যিসকল মাতৃ তেওঁলোকে চাগে নিশ্চয় গম পায়েই ৰাতি নুশুৱে খোৱালি বমি কৰি দিয়ে বা শৰীৰৰ তাৰ অসুস্থতাৰ কাৰণে মই অলপ টেনশ্যনত আছিলোঁ আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদত সি আজি দুদিনমানৰ পৰা ভাল পাইছে সেই ভাবিলোঁ মই চেনেলৰ মোৰ যিটো মই ৰেগুলাৰিটি মেইনটেইন কৰি মই ব্লগছবিলাক বনাওঁ যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিম বুলি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ যিহেতু মই দুৰ্গা পূজাৰ উদ্দেশ্যে দুৰ্গা পূজা মেকআপ ছিৰিজৰ দুটামান ব্লগ বনাইছিলোঁ আপোনালোকৰ ঘৰৰ পৰা মই ভাল ৰেছপন্স পাইছোঁ সেই ভাবিলোঁ যিহেতু এতিয়া দিৱালী আৰু ছট পূজা আহি আছে মাজতেতো আৰু কিবা কিবি গ'লেই কাতি বিহু গ'ল আৰু তেনেকৈ লক্ষী পূজা গ'ল মই লক্ষী পূজা বা কাতি বিহুৰ ব্লগ বনাব নোৱাৰিলোঁ এই অসুস্থতাৰ কাৰণে যিহেতু সন্তানটো অকণমান গা বেয়া হৈ থকাৰ কাৰণে ঘৰখনতো পৰিৱেশটো অকণমান খেলি মেলি হৈ থকাৰ নিচিনা হৈছিলে আৰু তাক 2-3 বাৰ ডক্টৰৰ তালৈও লৈ যাবলগীয়া গৈছিল কাৰণে মই তেনেকৈ বেলেগ একো কামত সময় দিব পৰা নাছিলোঁ গতিকে ভাবিলোঁ আজি এটা মেকআপ লুক ক্ৰিয়েট কৰি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়ো যিটো দিৱালী মেকআপ লুক বা ছট পূজাৰ উদ্দেশ্যে মেকআপ লুকো আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু যদি ভাল পায় বা আপোনালোকৰ কাৰণে অলপো যদি হেল্পফুল যেন অনুভৱ হয় তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব গতিকে বেছি সময় আমি দীঘলীয়া ইন্ট্ৰডাকশ্যন নকৰি মেইন ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ নেকি চ' লেটছ গেট ষ্টাৰ্টেড আজি মেকআপটো কৰাৰ আগতে ভাবিছোঁ স্কিন কেয়াৰখনো মই কৰি লওঁ চ' স্কিন কেয়াৰ কৰাৰ আগতে মই আগে হেণ্ডটো চেনিটাইজ কৰি লৈছোঁ চেনিটাইজ কৰাৰ পাছত মই কণ্টেক্ট লেন্সযোৰ খুলি ল'ম যিহেতু মই মেকআপৰ আগত স্কিন কেয়াৰ কৰিম স্কিন কেয়াৰ কৰিলে ফেচ ৱাছ স্ক্ৰাব লগালে কণ্টেক্ট লেন্সখন থকাটো বেয়া সেইকাৰণে মই আগে হেণ্ড চেনিটাইজ কৰি লৈছোঁ কৰি পেলাই মই যিযোৰ মই ৰেগুলাৰ বেচিছত কণ্টেক্ট লেন্স পিন্ধোঁ সেই কণ্টেক্ট লেন্সযোৰ মই ৰিমুভ কৰি লৈছোঁ আৰু যিটো একুৱালেন্সৰ চলিউশ্যন হয় মই বচেল নম্বৰ চলিউশ্যনো কেতিয়াবা ইউজ কৰোঁ কেতিয়াবা একুৱালেন্সৰ চলিউশ্যনো ইউজ কৰোঁ যিহেতু এযোৰ মই লেন্স কাৰ্টৰ পৰা পাৰচেজ কৰিছিলোঁ চ' তাৰ লগত একুৱালেন্সৰ চলিউশ্যনটোৱে আহিলে মই লেন্স কেছত কণ্টেক্ট লেন্সযোৰ খুলি ক্লিনছ কৰি থৈ লৈছোঁ আৰু একুৱালেন্সৰ চলিউশ্যনটো তাতে দি দিছোঁ মই খোলাৰ পাছত ধুনীয়াকৈ ক্লিন কৰি ল'লোঁ ক্লিন কৰি মই সেই কেছটোত ধুনীয়াকৈ থৈ দিছোঁ হৈ গৈছে মোৰ লেন্স চলিউশ্যনটোৰে ক্লিন কৰিলোঁ লেন্সযোৰ মই খুলি থ'লোঁ এতিয়া ফাৰ্ষ্ট ষ্টেপটো মই ফেচটো ক্লিন কৰিম ক্লিন কৰিবৰ কাৰণে মই প'ণ্ডছ ফ্ল'লেছ হোৱাইটৰ ফেচ ৱাছটো সদায় ইউজ কৰোঁ সেই প'ণ্ডছ ফ্ল'লেছ হোৱাইটৰ ফেচ ৱাছটোৰে মই ধুনীয়াকৈ ফেচটো ক্লিন কৰি ল'লোঁ তাৰপিছত ভাবিছোঁ আজি মই ফেচটো স্ক্ৰাব কৰিম স্ক্ৰাব কৰিবৰ কাৰণে হিমালয়াৰ মই নিম স্ক্ৰাবটো উইকলি এদিন ইউজ কৰোঁ যিহেতু মাজে মাজে মোৰ মেকআপ কৰি থকাৰ কাৰণে বা টোপনি ক্ষতি কৰাৰ কাৰণে মোৰ কেতিয়াবা একনি ওলায় চ' মই হিমালয়াৰ নিম ফেচ ৱাছ স্ক্ৰাবিং কৰাৰ পাছত মামা আৰ্থৰ মই আপটান ফেচ পেকটো লগাইছোঁ এইটো স্কিন লাইটেনিঙৰ হয় স্কিন টাইটেনিঙৰ হয় আৰু স্কিন ব্ৰাইটেনিঙৰ হয় ইয়াতে এপ্ৰিকট অইল আছে আৰু কিবা কিবি আছে আৰু যিটো স্কিন লাইটেনিঙৰ কাৰণে হেল্প কৰে আৰু এইটো মামা আৰ্থৰ হয় মামা আৰ্থৰ প্ৰডাক্টবোৰ চিলিকন ফ্ৰী হয় পেৰাবিন ফ্ৰী হয় ডাৰ্মেটলজিকেলি টেষ্টেড হয় গতিকে মই মামা আৰ্থৰ স্কিন কেয়াৰ প্ৰডাক্ট আৰু হেয়াৰ কেয়াৰ প্ৰডাক্টবোৰ মই প্ৰিফাৰ কৰোঁ মই ফেচত এজ এ ফেচ পেক হিচাপে লগাই প্ৰায় 20 বা 25 মিনিটছমান ৰাখি মই ধুনীয়াকৈ লিউক ৱাৰ্ম ৱাটাৰেৰে ৱাশ্ব কৰিছোঁ আফটাৰ 25 মিনিটৰ পিছত
আৰু ৱাশ কৰাৰ পাছত মই যিটো ৰেগুলাৰ বেচিছত গুড ভাইবছৰ টোনাৰ লগাওঁ কুকুম্বাৰ মই কুকুম্বাৰ টোনাৰটো মই লগোৱাৰ পাছত মই মইশ্চাৰাইজাৰ এপ্লাই কৰিছোঁ। যিহেতু এটা উইণ্টাৰ আহিছে, গতিকে উইণ্টাৰ ছিজনত মেকআপ কৰাৰ আগতে অলপ মইশ্চাৰাইজাৰ বেছিকৈ এপ্লাই কৰিব লাগে, কাৰণ আমাৰ স্কিনটো উইণ্টাৰত অকণমান সঘনাই ড্ৰাই হ'বলৈ ধৰে। আৰু যিহেতু ফেষ্টিভ মেকআপ হয়, দিৱালী বা ছট পূজাৰ মেকআপ, সেইকাৰণে মই মেকআপৰ আগত আজি মই গোটেই স্কিন কেয়াৰটো ধুনীয়াকৈ দেখাই ল'লোঁ। মই স্কিন ক্লিন আপটো কেনেকৈ কৰোঁ সেইটো মই ধুনীয়াকৈ দেখাই ল'লোঁ। মইশ্চাৰাইজাৰ মই ধুনীয়াকৈ লগাই ল'লোঁ। যিহেতু উইণ্টাৰ আহিছে, গতিকে মইশ্চাৰাইজাৰ অলপ বেছিকৈ লগাই লোৱা হৈছে। আৰু যিহেতু ফেষ্টিভ মেকআপ হয়, সেইকাৰণে মই আজি ধুনীয়াকৈ স্কিনটো ক্লিন আপ কৰা আৰু স্কিন কেয়াৰখিনিও আপোনালোকক দেখাই লৈছোঁ। একচুৱেলি মই সদায় নেদেখাওঁ, কিন্তু আজি স্পেচিয়েল বুলি ভাবি দেখালোঁ। আৰু তাৰ পাছত মই এতিয়া প্ৰাইমাৰৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰাইমাৰৰ কাৰণে মই পাৰ্পলৰ 24K গ'ল্ড কেৰেটৰ মই প্ৰাইমাৰটো ইউজ কৰিছোঁ। প্ৰাইমাৰ লগাই ল'লে আমাৰ স্কিনৰ যিবোৰ প'ৰ্টছ আছে, প'ৰ্টছবোৰ মিনিমাইজ হৈ যায় বা ব্লাৰ হৈ যায়। আৰু তেতিয়া তাৰ পাছত ফাউণ্ডেশ্যন লগালে আমাৰ ফাউণ্ডেশ্যনটো ধুনীয়াকৈ ব্লেণ্ড হয়, স্মুথ ফিনিচিং হয় আৰু লং লাষ্টিং আৰু লগতে ফ্ল'লেছ হয়। চ' মই ধুনীয়াকৈ প্ৰাইমাৰটো লগাই ল'লোঁ। কিন্তু আজি ভাবিলোঁ মই আই মেকআপ ষ্টাৰ্টিঙত কৰোঁ নেকি। যিহেতু সদায় ফেচ মেকআপেই কৰি থাকোঁ, আজি ষ্টাৰ্টিঙত আই মেকআপটো কৰোঁ বুলি ভাবিলোঁ। গতিকে মই গোটেই ফেচটোতে গোটেই ফেচৰ পৰ্চনত মই ধুনীয়াকৈ প্ৰাইমাৰটো লগাই ল'লোঁ। আপোনালোকৰ স্কিনত যি প্ৰাইমাৰ শ্বুট কৰে সদায় লগাই ল'ব। প্ৰাইমাৰ নলগোৱাকৈ কেতিয়াও ফাউণ্ডেশ্যন হওক বা আই মেকআপৰ কাৰণে কনচিলাৰ হওক কেতিয়াও ব্যৱহাৰ নকৰিব। চ' মোৰ প্ৰাইমাৰ লগোৱা হৈ গ'ল। প্ৰাইমাৰ লগোৱাৰ পাছত মই চুগাৰৰ এডাল ব্ৰ' ডিফাইনাৰে মই ধুনীয়াকৈ আইব্ৰ'টো মই একৰ্ডিং টু মাই শ্বেপ মই ধুনীয়াকৈ ডিফাইন কৰি লৈছোঁ। ফাৰ্ষ্টত মই শ্বেপ দি লৈছোঁ, মোৰ শ্বেপৰ মতে মই ধুনীয়াকৈ লাইন টানি লৈছোঁ। তাৰপাছত মই ধুনীয়াকৈ ফিল আপ কৰিছোঁ। এইটো একদম ব্লেক নহয়, অকণমান গ্ৰে টাইপৰ হয়। আইব্ৰ'টো কেতিয়াও ডাইৰেক্ট ব্লেক কালাৰ লগালে ভাল নালাগে, অকণমান গ্ৰে বা অলপ ব্ৰাউনিছ টাইপত শ্বেড লগালে ভাল লাগে। আৰু মোৰ ব্ৰ'টোত অকণমান গ্ৰে কালাৰে ফিল আপ কৰিলেই ভাল লাগে। ধুনীয়াকৈ মই শ্বেপ দিলোঁ, তাৰপিছত ফিল আপ কৰিলোঁ, কৰি স্পুলিৰে ধুনীয়াকৈ ব্ৰাছ কৰি ল'লোঁ। তাৰপাছত মই স্পুলিৰে ধুনীয়াকৈ কম্বিং কৰি ল'লোঁ, যাতে যদি ক'ৰবাত কালাৰ বেছি লাগিছে ধুনীয়াকৈ যাতে মিলি যায়। তাৰপাছত মই ৰেভলনৰ কালাৰ ষ্টে এটা কনচিলাৰ চিলেক্ট কৰিছোঁ মোৰ স্কিন টোনৰ লগত মিলাকৈ। তাৰপাছত মই আইব্ৰ'টোৰ ওপৰে তলে ধুনীয়াকৈ কনচিলাৰটো এপ্লাই কৰিছোঁ, যাতে আইব্ৰ'টো ব্ৰাইট হৈ যায় আৰু ধুনীয়াকৈ যাতে মোৰ ডিফাইন কৰা আইব্ৰ'যোৰ যাতে ফুটি উঠে। ইয়াত যিডাল ষ্টিক থাকে সেইডাল দিয়ে লগাইছোঁ। একচুৱেলি আপোনালোকে যদি আপোনালোকৰ ব্ৰাছৰ কম্বো আছে বা ফ্লেট মিহি ব্ৰাছ আছে, তেতিয়া ব্ৰাছত সেই কনচিলাৰটো লগাই পেলাইও ধুনীয়াকৈ একৰ্ডিং টু ইয়ৰ আইব্ৰ' ধুনীয়াকৈ শ্বেপ দি ল'ব পাৰে। মই সেই কনচিলাৰত যিডাল ব্ৰাছ টাইপৰ থাকে সেইডাল দিয়ে মই ধুনীয়াকৈ শ্বেপ দি লৈছোঁ, যাতে মোৰ আইব্ৰ'টো ধুনীয়াকৈ ফুটি উঠে আৰু ধুনীয়াকৈ যাতে ডিফাইন হৈ উঠে, আৰু যাতে মোৰ আইলিডত কনচিলাৰটো লগাবলৈও যাতে সুবিধা হয়। তাৰ পাছত মই মোৰ বিউটি ব্লেণ্ডাৰটো পানীত ধুনীয়াকৈ তিয়াই স্কুইজ কৰি বিউটি ব্লেণ্ডাৰ ধুনীয়াকৈ মই কনচিলাৰটো ব্লেণ্ড কৰি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছেৰেও ব্লেণ্ড কৰিব পাৰে। মই বিউটি ব্লেণ্ডাৰটোৱে ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ। দুইটা চকু মই ধুনীয়াকৈ তেনেকৈ কনচিলাৰে ডিফাইন কৰি ল'লোঁ। আইব্ৰ'টো ডিফাইন কৰাৰ পাছত মই বিউটি ব্লেণ্ডাৰে ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লোৱাৰ পাছত যিকোনো লুজ পাউডাৰ বা কম্পেক্ট পাউডাৰে কনচিলাৰটো ছেট কৰি ল'ব লাগে, যাতে ঘামিলে বিয়পি নাহে। আৰু ছেট কৰি লোৱাৰ পাছতেই ধুনীয়াকৈ আই মেকআপ এপ্লাই কৰিবলৈ পাৰি, বা আই মেকআপ তেতিয়া কৰিব সুবিধা হয়। মোৰ বিউটি ব্লেণ্ডাৰে ধুনীয়াকৈ ব্লেণ্ড নোহোৱা দেখি মই অকণমান হাতেৰেও মিলাই দিছোঁ। এয়া দেখিছেনে আপোনালোকে, আইব্ৰ'টো ধুনীয়াকৈ ডিফাইন হৈ পৰিছে। যদিও মই আইব্ৰ' ডিফাইনাৰে ধুনীয়াকৈ মই শ্বেপ দি লৈছিলোঁ, তাৰপাছতো কনচিলাৰটো লগাই দিয়াৰ লগে লগে আইব্ৰ'টো ধুনীয়াকৈ ফুটি উঠিছে আৰু
আইব্ৰ'টো ব্ৰাইট হৈ উঠিছে, হয়তো আপোনালোকে নিশ্চয় মন কৰিছেই। আইব্ৰ'টো সদায় আই মেকআপ কৰাৰ আগত কৰা যায়, ফেচ মেকআপ মই জেনেৰেলি আগেই কৰোঁ ভিডিঅ'বিলাকত, কিন্তু আজি ভাবিলোঁ আই মেকআপটো আগেই কৰোঁ, যিহেতু আই মেকআপত অকণমান সময় লাগে, গতিকে সময় লগা বস্তুটো আজি ফাৰ্ষ্টতে কৰি ল'বলৈ বিচাৰিলোঁ। তাৰপিছত মই জেকলিনৰ মৰফাই শ্বেডো পেলেটখন চিলেক্ট কৰিলোঁ। একচুৱেলি মই বেছিভাগ মেকআপত এইখন পেলেটেই ইউজ কৰোঁ, কাৰণ এইখন পেলেটত বিভিন্ন ধৰণৰ কালাৰ আছে, শ্বিমাৰ বেছৰ কালাৰ আছে, মেট ফিনিচিঙৰ কালাৰ আছে, আৰু কালাৰবোৰ খুব ধুনীয়া হয়, হাইলি পিগমেণ্টেড হয়, আৰু ব্লেণ্ড কৰিবলৈ খুব কমফৰ্টেবল আৰু ইজি হয়, আৰু মই ভালো পাওঁ, সেইকাৰণে মই এইখন পেলেটেই বেছি ইউজ কৰোঁ। মোৰ আইশ্বেডো পেলেট আৰু বেলেগো আছে, লেকমি আছে, অৰিফ্লেম আছে, কিন্তু এইখন বেছি ভাল পাওঁ কাৰণে মই এইখনে বেছি চিলেক্ট কৰোঁ। ইয়াৰ পৰা মই এটা ট্ৰেনজিশ্যন ছেট লাইট পিচি কাইণ্ড অফ এ কালাৰ, অকণমান লাইট অৰেঞ্জ কালাৰটো লৈ মোৰ নিজৰ ট্ৰেনজিশ্যন ছেটটো হিচাপে লৈ মই ক্ৰিজ লাইনত ধুনীয়াকৈ মই এডাল মিহি ব্ৰাছেৰে ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছোঁ। যিহেতু আজি মই যিটো কুৰ্তি পিন্ধিম চিকেন কাৰী পিচ কাইণ্ড অফ এ কালাৰ হয়, সেইকাৰণে ভাবিলোঁ অকণমান আই শ্বেডোত আই কালাৰটোত মই অকণমান পিচ টাচটো দিম। সেই পিচ কালাৰটো মই এজ এ ট্ৰেনজিশ্যন ছেট হিচাপে মই ক্ৰিজ লাইনত ধুনীয়াকৈ ড্ৰ কৰি ল'লোঁ। তাৰপাছত মই অকণমান ব্ৰাউন কালাৰ এটা বেলেগ এডাল ব্ৰাছ লৈ মোৰ লোৱাৰ লেছ লাইনতো মই অকণমান ড্ৰ কৰি ল'লোঁ। আই শ্বেডো আপাৰ আৰু লোৱাৰ দুইটাতে মই সমানেই লগাই যাওঁ। আপাৰত কৰি পেলাই লোৱাৰত নকৰিলে ইনকমপ্লিট লাগে, সেই আপাৰ কৰাৰ লগতে মই লোৱাৰো কৰিলোঁ। তাৰপাছত সেইখন পেলেটৰ পৰাই মই অকণমান শ্বিমাৰ বেছৰ অৰেঞ্জ কালাৰটো চিলেক্ট কৰিলোঁ, কৰি মই ফিংগাৰেৰে মোৰ ইনাৰ কৰ্নাৰৰ পৰা লিডলৈ মই অৰেঞ্জ কালাৰটো ব্লেণ্ড কৰি দিছোঁ ফিংগাৰেৰে। মোৰ ক্ৰিজ লাইনত পিচি কাইণ্ড অফ এ কালাৰ মানে লাইট অৰেঞ্জ কালাৰ আছে, আৰু ইনাৰ কৰ্নাৰৰ পৰা লিডলৈ মোৰ অকণমান শ্বিমাৰ বেছৰ অৰেঞ্জ কালাৰটো আছে। আই মেকআপটো ভাল হ'বলৈ আপুনি যিমানেই সময় দিব, যিমানেই ভালকৈ ব্লেণ্ড কৰিব, সিমানেই ভাল লাগে। গতিকে মই যিমান পাৰোঁ সিমান আই মেকআপত টাইম দিছোঁ আৰু ব্লেণ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপাছত মই ডাৰ্ক অকণমান ব্ৰাউন কালাৰ এটা লৈ মোৰ আউটাৰ ভি ফালে অকণমান ব্লেণ্ড কৰি দিলোঁ। যিটো কালাৰ মই লোৱাৰ লেছ লাইনত লগাইছিলোঁ, সেই কালাৰটো মোৰ আউটাৰ ভিত মই অকণমান প্লেচ কৰিছোঁ আৰু ধুনীয়াকৈ ব্লেণ্ড কৰি দিছোঁ। মই লোৱাৰ লেছ লাইনত যিটো কালাৰ লৈছিলোঁ, সেই ছেইম ব্ৰাউন কালাৰটোৰে মোৰ আউটাৰ ভি ফালে মই অকণমান প্লেচ কৰিছোঁ আৰু অলপ ব্লেণ্ড কৰি দিছোঁ। তাৰপাছত মই মেবিলাইনাৰ হাইপাৰ গ্ল'চি ব্লেক আইলাইনাৰটো মই এটা সৰুকৈ উইং বনাই আইলাইনাৰ হিচাপে ড্ৰ কৰিছোঁ। যিহেতু মই ফলছ আইলেছেছ লগাম, সেইকাৰণে আইলাইনাৰটো বৰ বেছি মোটাকৈ মই এপ্লাই কৰা নাই, অকণমান মিডিয়াম চাইজতে মই এপ্লাই কৰিছোঁ আৰু সৰুকৈ এটা উইং বনাবলৈ ট্ৰাই কৰিছোঁ। দুইটা চকু মোৰ হৈ গ'ল। তাৰপিছত মই NY বেৰ এডাল হোৱাইট আই পেঞ্চিল চিলেক্ট কৰি মোৰ ৱাটাৰ লাইনত মই আজি হোৱাইট কালাৰটো লগাইছোঁ। যিহেতু হোৱাইট পেঞ্চিল বা নিউড কালাৰ লগালে চকুটো ব্ৰাইট লাগে আৰু অপেন লাগে, আৰু গতিকে সেই মই আজি হোৱাইট কালাৰ পেঞ্চিলটো চিলেক্ট কৰি মোৰ ৱাটাৰ লাইনত হোৱাইট কালাৰ পেঞ্চিলটো মই ধুনীয়াকৈ লগাই দিছোঁ। তাৰপাছত মই মাস্কাৰা লগাইছোঁ। মাস্কাৰাটো মেবিলাইনাৰ হাইপাৰ কাৰ্ল মাস্কাৰা মোৰ আপাৰ লেছ আৰু লোৱাৰ লেছত মই ডাবল কোটিং কৰি মই লগাই দিছোঁ। যিহেতু মই ফলছ আইলেছেছ লগাম, সেইকাৰণে মাস্কাৰাটোৰ ওপৰত বৰ বেছি মই ইম্পৰ্টেঞ্চ দিয়া নাই। তথাপিও মই যিমান পাৰোঁ অলপ হ'লেও দুটা আপাৰ লেছ আৰু লোৱাৰ লেছত মই ছিংগল কোটিং কৰি লৈছোঁ।
তাৰ পাছত মই এতিয়া ফলছ আইলেছেছ লগাম আৰ্টিফিচিয়েল গ্লু লগাই মই ফলছ আইলেছেছটো লগাম আইলেছেছ লগোৱাটো মই অফ কেমেৰাই কৰি ল'ম কাৰণ অন কেমেৰা কৰিলে অকণমান সময় লাগিব আৰু ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু ভিডিঅ'টো এনেই অলৰেডি দীঘল হৈছেই আৰু বেছি দীঘল হ'লে আপোনালোকে বৰ পাব সেয়ে মই অফ কেমেৰাই লগাই ল'লোঁ এতিয়া মোৰ আই মেকআপ অলমষ্ট হৈ গৈছে এতিয়া মই ফেচ মেকআপলৈ আহিম ফেচ মেকআপৰ কাৰণে মইতো প্ৰাইমাৰ লগাই থৈছিলোঁ এতিয়া ফাউণ্ডেশ্যনৰ কাৰণে মই লৰিয়েলৰ ইনফেলিয়েবল ফাউণ্ডেশ্যনটো মই চিলেক্ট কৰিছোঁ এইটো মোৰ ওৱান অফ দ্য ফেভৰেট ফাউণ্ডেশ্যন হয় খুব ভাল ইয়াৰ ফিনিচিং খুব ভাল ইয়াৰ টেক্সচাৰ খুব ভাল ইয়াৰ লংগিভিটি আৰু হাই কভাৰেজ হয় আৰু ইজিলি ব্লেণ্ডেবল হয় আৰু লগোৱাৰ পাছত মুখখনত খুব ধুনীয়া এটা স্মুথ ফিনিচিঙে দেখা দিয়ে সেইকাৰণে মই বেছিভাগ ভিডিঅ'ত মই লৰিয়েলৰ ইনফেলিয়েবলৰ এই ফাউণ্ডেশ্যনটো মই চিলেক্ট কৰি চুজ কৰি এপ্লাই কৰোঁ গোটেই মুখখনত মই ডট ডট দিয়াৰ পাছত ছেইম একেই প্ৰচেছেৰে মই বিউটি ব্লেণ্ডাৰটো ঠাণ্ডা পানীত ভিজাই স্কুইজ কৰি মই গোটেই ফেচটো ধুনীয়াকৈ ফাউণ্ডেশ্যনটো এপ্লাই কৰি লৈছোঁ বিউটি ব্লেণ্ডাৰৰ জেগাত আপোনালোকে ব্ৰাছ দিও এপ্লাই কৰিব পাৰে কমফৰ্টেবলটো নিজৰ কথা আপোনালোকে ব্ৰাছেৰে যদি কমফৰ্টেবল পায় ব্ৰাছেৰে ব্লেণ্ড কৰিব পাৰে আৰু যদি বিউটি ব্লেণ্ডাৰে কমফৰ্টেবল পায় বিউটি ব্লেণ্ডাৰে ব্লেণ্ড কৰিব পাৰে খালি বেছ মেকআপটো ভাল হ'বৰ কাৰণে যিটো কমফৰ্টেবল টুল আপোনালোকে ভাবে সেইটো টুল ইউজ কৰিব যাতে বেছ মেকআপটো ভাল হয় কাৰণ বেছ মেকআপটো ভাল হ'লে বাকীখিনি মেকআপ ধুনীয়া হয় আৰু মুখখন ব্ৰাইট হয় আৰু লং লাষ্টিং হয় আৰু মেকআপটো দীঘলীয়া সময়লৈ ভাল লাগি থাকে মোৰ ফাউণ্ডেশ্যন এপ্লাই কৰা হৈ গৈছে এতিয়া মই মেকৰ কম্পেক্টটো এডাল ডাঙৰ ভেগাৰ ফ্লাফি ব্ৰাছ লৈ পেলাই মই বাকী ফেচটোত মই ধুনীয়াকৈ কম্পেক্টটো লগাই মই ফাউণ্ডেশ্যনটো চিল কৰি দিম যাতে ঘামিলে মেকআপটো বিয়পি নাহে বা ঘামিলে মেকআপটো বেয়া হৈ নাযায় মোৰ গালত নাকত কপালত ডিঙিত কাণত গোটেইখিনি জেগাত মই কম্পেক্টটোৰে ধুনীয়াকৈ চিল কৰি দিছোঁ যাতে মেকআপটো বা বেছ মেকআপটো মোৰ ফ্ললেছ হয় লং লাষ্টিং হয় আৰু ঘামিলেও যাতে বেয়া হৈ নাযায় মোৰ অলমষ্ট বেছ মেকআপ হৈ গৈছে এতিয়া মই কণ্টুৰিং কৰিম কণ্টুৰিঙৰ কাৰণে মই কিকো মিলানৰ এখন কণ্টুৰিং ব্ৰঞ্জিং পেলেট মই চিলেক্ট কৰিছোঁ কৰি মই ডাঙৰ ফ্লাফি ব্ৰাছডালেৰে মই মোৰ চিক্সত মোৰ নোজত মোৰ ফৰহেডত মোৰ জ লাইনত মই কণ্টুৰিং কৰিম কণ্টুৰিং কৰাটো মেকআপত এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় কণ্টুৰিং কৰিলে ফেচত এটা ধুনীয়া ষ্ট্ৰাকচাৰ আহি যায় আৰু মেকআপত ষ্ট্ৰাকচাৰটো খুবেই প্ৰয়োজন ফেচটো আকাৰ আকৃতি চেঞ্জ কৰিবৰ কাৰণে ধুনীয়াকৈ কণ্টুৰিং বা ষ্ট্ৰাকচাৰ দিয়া যায় কেতিয়াবা ক্ৰীম কণ্টুৰিঙো কৰিব পাৰি কেতিয়াবা ব্ৰঞ্জাৰো কৰিব পাৰি মই বেছিভাগ পাউডাৰ কণ্টুৰিংটোৱে প্ৰিফাৰ কৰোঁ মই পাউডাৰ কণ্টুৰিঙৰ ভিতৰত এই ব্ৰঞ্জাৰ পেলেটটো লৈছোঁ লৈ পেলাই মই মোৰ চিক্সত কৰিছোঁ যাতে মোৰ ফেচটো অকণমান শ্লিম দেখা যায় মই জ লাইনত কৰিছোঁ যাতে মোৰ জ লাইনটো ৱেল ডিফাইন হয় আৰু যাৰ ফৰহেডখন ডাঙৰ তেওঁলোকে ফৰহেডতো কৰিব পাৰে কিন্তু মোৰ ফৰহেডখন বৰ বিশেষ ডাঙৰ নহয় কাৰণে মই জাষ্ট অকণমান টাচ আপ কৰিছোঁ আৰু মই এডাল মিহি ব্ৰাছ লৈ মোৰ নাকতো কণ্টুৰিং কৰি লৈছোঁ যাতে নাকটো মোৰ অলপ পাতল দেখা যায় তাৰপিছত মই মেকআপ একাডেমীৰ এটা পিচ কাইণ্ড অফ এ কালাৰ উইথ পিংক কালাৰ এটা ব্লাছাৰ চিলেক্ট কৰিছোঁ কৰি মোৰ চিক্সত মই ব্লাছাৰটো এপ্লাই কৰিছোঁ যিহেতু আজি মোৰ কুৰ্তিটো অকণমান পিচ কালাৰে হয় সেইকাৰণে মই মেক্সিমাম পিচ কালাৰে চুজ কৰিছোঁ মোৰ ব্লাছাৰ হওক মোৰ আইশ্বেড' হওক পিচ কালাৰে মই চিলেক্ট কৰিছোঁ তাৰপাছত মেকআপটো দীঘলীয়া সময় থাকিবৰ কাৰণে কালাৰ বাৰৰ মই মেকআপ ফিক্সিং স্প্ৰে কৰি লৈছোঁ যাতে মেকআপটো মোৰ লং লাষ্টিং হয় আৰু দীঘলীয়া হয় তাৰপাছত মই আকৌ বিউটি ব্লেণ্ডাৰে ডেপ কৰি দিছোঁ যাতে মেকআপৰ প্ৰডাক্টবোৰ নিজৰ জেগাত থাকে আৰু দীঘলীয়া সময় যাতে লং লাষ্টিং হৈ থাকে এতিয়া মই হাইলাইটাৰ এপ্লাই কৰিম হাইলাইটাৰৰ কাৰণে মই ব্ৰিক হাইলাইটাৰ এখন চুইচ বিউটিৰ চিলেক্ট কৰিছোঁ কৰি মই মোৰ চিক্সত মোৰ ব্ৰিজ অফ দ্য নোজ মোৰ কিউপিডছ মোৰ ফৰহেড মোৰ ইনাৰ কৰ্নাৰ গোটেইবোৰ জেগাত বা ফেচৰ হাইষ্ট অফ দ্য পইণ্টত মই হাইলাইটাৰটো চিলেক্ট কৰি এপ্লাই কৰিছোঁ যাতে ফেচটোত এটা মোৰ খুব ধুনীয়া এক্সট্ৰা এটা শ্বাইন থাকে যিটো ফেষ্টিভ মেকআপ লুক তাতে দিৱালীৰ মেকআপ বা ছট পূজা হওক বা যিকোনো ফেষ্টিভেলত
মেকআপ কৰিলে ফেচটো অকণমান শ্বাইন হৈ থাকিলে ফেষ্টিভ ফিলিং এটা আহে নহয়নে বাৰু সেয়ে মই হাইলাইটাৰটো অকণমান আজি ভালকৈ এপ্লাই কৰিছোঁ মোৰ যি ফেচৰ যিবোৰ হায়েষ্ট পইণ্ট মোৰ ব্ৰিজ অফ দ্য নোজ মোৰ কিউপিডছ মোৰ ইনাৰ কৰ্নাৰ মোৰ ব্ৰ' বন মোৰ চিক বন চবতে মই হাইলাইটাৰটো এপ্লাই কৰিছোঁ আৰু এডাল মিহি ব্ৰাছ লৈ মোৰ ইনাৰ কৰ্নাৰত এপ্লাই কৰিছোঁ যাতে চকুটো ব্ৰাইট লাগে অপেন লাগে আৰু ডাঙৰ দেখা যায় তাৰপিছত মোৰ ব্ৰ' বনতো মই অলপ হাইলাইটাৰ লগাই দিছোঁ তাৰ পাছত মই এতিয়া লিপষ্টিকৰ কাৰণে লৰিয়েলৰ 151 আই ইনচিষ্ট কালাৰটো মই চিলেক্ট কৰিছোঁ এইটো অকণমান ব্ৰিক টাইপৰ ব্ৰাউন শ্বেডতে হয় ঠিক ৰেড নহয় অৰেঞ্জো নহয় অকণমান ব্ৰিক কালাৰত ব্ৰাউন মিক্স থকা হয় কালাৰটো এইটো ক্ৰীম বেছ মেট হয় লগালে লগে লগে মেট হৈ নাযায় আৰু খুব বেছি ড্ৰাই মেটটো নহয় অলপ ক্ৰীম বেছ মেট হয় লগোৱাৰ প্ৰায় 10 to 15 ছেকেণ্ড মানৰ পিছত খুব ধুনীয়াকৈ ড্ৰাই হৈ যায় আৰু ইয়াৰ টেক্সচাৰটো ভাল আৰু এনেকুৱা ড্ৰাই নহয় যে যাতে উঠখন যাতে ফাটি যোৱাৰ নিচিনা উঠখন টানি ধৰাৰ নিচিনা এনেকুৱা নহয় খুব ধুনীয়া হয় ইয়াৰ টেক্সচাৰটো ক্ৰীম বেছ মেট হয় আৰু কালাৰটো খুব ধুনীয়া ৱেষ্টাৰ্ণ হওক ট্ৰেডিশ্যনেল হওক ইণ্ডো ৱেষ্টাৰ্ণ হওক যিকোনো গাৰ্মেণ্টছৰ লগত বা যিকোনো মেকআপ লুকৰ লগত এই লিপষ্টিকটো গুচি যায় সেয়ে আজি মই এইটো লিপষ্টিক কালাৰ চিলেক্ট কৰিলোঁ চিলেক্ট কৰি মই ধুনীয়াকৈ মোৰ শ্বেপ মতে মই মিলাই লৈছোঁ মই লিপ লাইনাৰ নাই লগোৱা লিপ লাইনাৰ নলগোৱাকৈ মই এইটো লিপষ্টিক এপ্লাই কৰি ভাল পাওঁ আৰু দেখাটো ভালেই লাগে এতিয়া মোৰ অলমষ্ট মেকআপ হৈ গৈছে এতিয়া মই হেয়াৰলৈ আহিছোঁ হেয়াৰটো মোৰ ধুনীয়াকৈ শ্বেম্পু কণ্ডিশ্যনাৰ কৰি থৈ দিছিলোঁ এতিয়া ভাবিলোঁ অকণমান আইৰনিং কৰি লওঁ আইৰনিং কৰাৰ আগতে মই ষ্ট্ৰিক্সৰ এটা হেয়াৰ চিৰাম লগাই লৈছোঁ চুলিত যেতিয়া ষ্ট্ৰেইটনিং হওক কাৰ্লিং হওক ক্ৰিম্পিং হওক বা যিকোনো হিটিং টুল ব্যৱহাৰ কৰাৰ আগত সদায় চিৰাম লগাই ল'ব লাগে চিৰাম লগাই ল'লে আমাৰ হেয়াৰটো হিট কণ্ট্ৰল হয় আৰু ডাইৰেক্ট হিট কেতিয়াও আমাৰ চুলিত লগাব নালাগে সদায় আপোনালোকে যিটো কমফৰ্টেবল পায় বা যিটো ব্যৱহাৰ কৰে সদায় চিৰাম লগাই ল'ব আৰু চিৰাম আমাৰ কেতিয়াও স্কাল্পত লগাব নালাগে আমাৰ চুলিৰ যিটো দীঘলীয়া অংশ সেই দীঘলীয়া অংশত সদায় চিৰামটো লগাই ল'ব লাগে হিটিং টুল ইউজ কৰাৰ আগত লাগে ব্ল' ড্ৰায়াৰে হওক আইৰনিঙেই হওক ষ্ট্ৰেইটনাৰে হওক ক্ৰিম্পাৰ হওক বা কাৰ্লাৰে হওক যিহেতু আজি মই ষ্ট্ৰেইটনিং কৰিম ষ্ট্ৰেইটনিঙৰ কাৰণে ফিলিপছৰ কেৰাশ্বাইন এটা মই ষ্ট্ৰেইটনাৰ মেচিন ব্যৱহাৰ কৰিম এইটো মেচিনটো খুব ভাল এইটো মই অনলাইনে পাৰচেজ কৰিছিলোঁ আৰু কেৰাশ্বাইন থকাৰ কাৰণে ষ্ট্ৰেইটনিংটো কৰিলে চুলিত এটা এক্সট্ৰা শ্বাইন আহে যদি আপুনি এজ এ প্ৰটেক্টৰ হিচাপে ভাল ব্ৰেণ্ডৰ চিৰাম লগাই লয় আৰু মই এখন কম্ব লৈছোঁ এখন ফণি লৈ মই অলপকৈ পাৰ্টিশ্যন কৰি মই আইৰনিং কৰিব ট্ৰাই কৰিছোঁ একচুৱেলি কমখন বেক চাইডে পইণ্টেড থকা কমখন হ'লে বেছি ভাল আছিলে হেয়াৰটো ছেকশ্যনিং কৰিবলৈ সুবিধা হয় কিন্তু মোৰ আজি ছেকশ্যনিং কৰা কমখন বিচাৰি নাপালোঁ কাৰণে এখন কম্বে ল'ব লগা হৈছে গতিকে হেয়াৰটো পাৰ্টিশ্যন কৰোঁতে অকণমান মোৰ সময় লাগিছে যিহেতু মোৰ ছেকশ্যনিং কৰা মই কমখন বিচাৰি নাপালোঁ সেই অকণমান সময় লৈ মই এখন কম ইউজ কৰি মই অলপ চুলি পাৰ্টিশ্যন কৰি হেয়াৰটো আইৰন কৰিছোঁ যিহেতু টেম্পৰাৰী আইৰনিং হয় হয়তো মেক্সিমাম 3-4 ঘণ্টামান সময় থাকিব গতিকে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু ভাল হ'বলৈ আৰু এনেই মোৰ পাৰ্মানেণ্ট ষ্ট্ৰেইট কৰাই চুলি হয় কিন্তু লাষ্ট মই 1.5 year কৰা নাই কাৰণে মোৰ অলমষ্ট গ্ৰোথ আহি গৈছে আৰু যিহেতু বেছিকৈ গ্ৰোথ আহি গৈছে সেই সময় লাগিছে মোৰ কৰিবলৈ তথাপি মই অলপকৈ ছেকশ্যনিং কৰি মই আইৰনিং কৰি মোৰ 50% অলমষ্ট হৈ গৈছে এতিয়া মই সিটো পাৰ্টো কৰি লওঁ গোটেইখিনি চুলি মই আইৰনিং সিটো পাৰ্টো কৰি লওঁ কৰাৰ পাছত মই গোটেই লুকটো আপোনালোকৰ মাজলৈ দেখাই আছোঁ এয়া মোৰ হৈ গৈছে মোৰ অলমষ্ট দুইটা পাৰ্টে মই ছেকশ্যনিং কৰি আইৰনিং কৰি ল'লোঁ আৰু কৰাৰ পাছত এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি আহোঁ
এটা ভাবিছোঁ আজি পিচ কালাৰ চিকেন কাৰী কুৰ্তি পিন্ধিম কুৰ্তিটো পিন্ধি তাৰ লগত মই কি ইয়াৰিংছ বা কি জুৱেলাৰী পিন্ধো আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ এয়া মই এটা পিচ কালাৰ চিকেন কাৰী কুৰ্তি পিন্ধিছোঁ মই গোটেই ফুল লুকটো দেখাম বাৰু এতিয়া বহি থকাৰ কাৰণে হয়তো আপোনালোকে সম্পূৰ্ণকৈ দেখা নাই হাফ পোৰ্চন দেখিছে আৰু এতিয়া মই এযোৰ মৌৰা ষ্টাইলৰ ইয়াৰিং পিন্ধিম বুলি ভাবিছোঁ এইযোৰ নতুন নহয় পুৰণাই হয় মই অনলাইনে পাৰচেজ কৰিছিলোঁ ইয়াতে ৰেড গ্ৰীণ আৰু ব্লু কালাৰ ৱৰ্ক কৰা আছে মিনা কৰা আছে আৰু হোৱাইট কালাৰ মণিৰ কাম আছে যিহেতু মোৰ কুৰ্তিটোত হোৱাইট ৱৰ্কৰ হয় গতিকে কণ্ট্ৰাষ্ট কৰি মিলাই পিন্ধিবৰ কাৰণে মই এইযোৰ ইয়াৰিঙে আজি চিলেক্ট কৰিলোঁ আৰু বেলেগ তেনেকৈ এচেচৰিজ হিচাপে নেক পিচ বা খাৰু তেনেকৈ একো বিশেষ নিপিন্ধোঁ যিহেতু এইটো মই অকণমান চিম্পুল লুকত ৰাখিছোঁ এজ এ দিৱালী মেকআপ গতিকে চাকি তাকি জ্বলাব লাগিব কেণ্ডেল জ্বলাব লাগিব গতিকে যিমান পাৰি অলপ কমফৰ্টেবল হৈ থকাটো ভাল নহয়নে বাৰু সেইকাৰণে আজি মই অকল ইয়াৰিংযোৰে ৰাখিছোঁ আৰু কুৰ্তিটো মই খুব কমফৰ্টেবল এটা কুৰ্তি পিন্ধিছোঁ মই থিয় হৈ আপোনালোকক লুকটো দেখাম হয়তো দেখিলে আপোনালোকে গম পাব আৰু এয়াই হৈছে মোৰ আজিৰ ফাইনেল লুক কেনেকুৱা লাগিছে বাৰু জনাবচোন যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ বাবে মোৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব আৰু লগতে থকা বেল আইকনটো হিট কৰি থ'ব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মাজলৈ আহি থাকে গতিকে আজিলৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ বাই বাই মই আকৌ লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'লৈ থেংক ইউ